দে কথাখিনি শুনিবলৈ কোনো ভুল নুবুজিব আৰু আমাক কোনো বেয়া নাপাব। নমস্কাৰ, মই পংখী আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ ভালে আছে। মোৰ একেবাৰে ভাল নহয়, চাওকচোন কি ওলাইছে। এবাৰ সৈতে মোৰ 3বাৰ মানেই হ'ব। যোনে যোনে মোৰ আগৰ ভিডিঅ' চাই গম পাইছে চাগে। একেটা জেগাতে বাৰে বাৰে ওলাই থাকে, একদম বিষ। এতিয়া অকণমান বাৰু নাৰিকল তেল দি শুকুৱাইছোঁ, তথাপিও ভিতৰত ভালকৈ শুকোৱা নাই। নাজানো কিয় হয়, মই বস্তুটো বুজি পোৱা নাই। আকৌ এইটো এটা নতুনকৈ ওলাইছে কালি ৰাতি। সেয়া আৰু বাকী ইফালে আমাৰ দেহা কলিজা পঢ়ি আছে। হাই কৈ দিয়া দেহা। পূৰাকৈ ডিঙিয়ে চিঙিয়ে পাউডাৰ লগাই থৈ দিছোঁ। আৰু ৰাতিপুৱা আজি সোনকালে উঠিছোঁ, এক্সাম চলি আছে আৰু এইকেইদিন একদম প্ৰিপেৰেশ্যন চলি আছে। সেইটো কাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাই। আৰু আজিৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব, সেইকাৰণে সোনকালে উঠিছোঁ। ময়ো মানে একেবাৰে ৰেডিয়ে হৈ লৈছোঁ। এক্সাম ভালকৈ দিবা দে শুন, সকলোৱে উইচ কৰি দিব দেহা যাতে এক্সাম ভাল হয়। আৰু এটা কথা, আজিকালি দেহাৰ স্কুল একদম ৰাতিপুৱাৰ পৰা হয়। এটাই টেনশ্যন মানে মোৰ কি জানেনে, দেহা এনেই 9:30 বজাত নৰ্মেলি যেতিয়া স্কুল যায় তেতিয়াই সি খাবলৈ নিবিচাৰে। আৰু এতিয়াতো 6:30 বজাতে স্কুল যাব লাগে, এতিয়া আৰু ক'ত খাব বিচাৰিব। আৰু লগতে ময়ো মানে ৰেগুলাৰ যিহেতু মই স্কুল যাব লাগিব, আৰু 1.5 ঘণ্টাহে এক্সাম হ'ব। গতিকে মই ভাবিছোঁ তাত অকণ সময় ৰৈ দি পেলাই একেবাৰে তাক লৈ আহিম। আৰু এতিয়া যিহেতু ইমান ৰাতিপুৱা একোটো খাবলৈ মন নাযাব। প্ৰথম কথা, ভাত খাবলৈতো একেবাৰে নোৱাৰি 6:30 বজাত। গতিকে মোৰ লগত এটা সলিউশ্যন আছে। আমি কি খাই যাম এতিয়া গম পাইনে? সেইটো হৈছে ফিট ভীমৰ এই ওটছটো। এইটো আমাৰ অসমৰ ভীমকলেৰে তৈয়াৰী আৰু এইটো 3 বছৰ পিছৰ পৰা খাব পাৰিব, লগতে ডাঙৰ মানুহেও খাব পাৰিব। এইটো বনাবলৈও একেবাৰে সহজ। বাতি এটাত ওটছখিনি 3 চামুচ বা 4 চামুচ লৈ অকণমান গৰম পানী দি দিব লাগিব। আৰু পানী এইটো কাৰণে দিছোঁ কাৰণ অলৰেডি ওটছটোত গাখীৰ এড কৰা হৈয়ে আছে। আৰু এনেকৈ পানীখিনি দি 4 মিনিট বা 5 মিনিট আপোনালোকে ঢাকি থৈ দিলেই তৈয়াৰ হৈ যাব। আৰু ইয়াতে আপোনালোকে ফ্ৰুইটছ এড কৰি দিব পাৰে। মই কল এটা কাটি দি দিছোঁ আৰু অকণমান ড্ৰাই ফ্ৰুইটছ দি দিছোঁ। সঁচাকৈ বহুত বেছি টেষ্টি আৰু হেল্ডি হয়। আৰু ইয়াত কোনো ধৰণৰ ৰিফাইন চেনি নাই, বৰঞ্চ গুড়েৰে মিঠা কৰা হৈছে। আৰু ইয়াত কম কলেষ্ট্ৰলৰ বাবে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ সহায় কৰে, লগতে পাচন প্ৰক্ৰিয়াটো বহুত বেছি সহায় কৰে। ইয়াৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। আৰু এইটো এমাজন আৰু ফ্লিপকাৰ্টত এভেইলেবল আছে। আৰু তেওঁলোকৰ অফিচিয়েল ৱেবছাইট www.pro2grow.in ত উপলব্ধ আছে। এইফালে আমি আহিলোঁ ওলাই। ৰ'দটো দিয়া নাছিলে ভাইটি, আকৌ পুতুককৈ ৰ'দটো দিছে। এইফালে এক্সাম দি আহিলে দেহা। কেনেকুৱা হ'ল এক্সাম? গুড। বতৰ দেখিছেনে, অথনি ৰ'দ দিছিলে, এতিয়া আকৌ একদম ক'লা হৈ আহিছে বতৰ। বৰষুণ দিব আৰু মানে। সেইফালে আমি ৰখি আছোঁ, মাহঁত আহিব। বৌ ইছুক চাবলৈ মানে বৰ মন গৈ আছে কলিজাজনী। ফূৰ্তি লাগিছেনে নাই? পুচু মামা আহিব, অংকি পুচু আহিব বুলি পুৰা ফূৰ্তি দেখা। এই আহিছে 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 চব। হাই কৈ দিয়া। পুৰা খেলি আছে দেহা, মা চব পাপা। ভাইটি গৈছে গা ধুবলৈ। ইছু মোক মিছ কৰিছিলানে? ইছু ইছু কি ইছু মোক মিছ কৰিছিলানে নাই কোৱা আকৌ? কৰিছিলা? এইফালে দাদা শুলে হ'বলা। খুৰা ক'ত গ'ল? খুৰাক মাতা, দৰ্জা খুলি দিয়া। যোৱা, হাগু কৰিব গৈছো যদি। বিৰিয়ানী বনাই দিছো। চাওঁ মা বিৰিয়ানীখিনি খাম আৰু বলা বলা খাওঁ। দেখিছ পেণ্ডু কথা কেঁচুৱা সঁচাকে। ভগৱান, বহুত দিনৰ মূৰত খাম দেই। তুমি আজি থাকা দিয়া।
খাব এতিয়া আৰু দেই চবে বৌৰ পৰা দিয়াত লাগিছে আজি বাৰ চেনেলত মই বাই কিবা এটা কৈ বোলে বা বৌ আমি চবে কিবা এটা কওঁ বোলো কোৱা বাই ষ্টাৰ্ট কৰা মই প্ৰথমতে কম দেই কথাখিনি শুনিবলৈ কোনো ভুল নুবুজিব আৰু আমাক কোনো বেয়া নাপাব সেইটো কাৰণে আগে কৈ লৈছো মানে কি মোৰ নাম্বাৰ বিচাৰি অংকিতাক বহুত কল কৰে আৰু মেছেজ কৰে গতিকে মানে মই ৰিকুৱেষ্ট কৰিছো আপোনালোকক মই জানো আপোনালোকে মোক বহুত বেছি মৰম কৰে কিন্তু কি হয় মানে আপোনালোকে নিজে জানে ন যে নাম্বাৰ এটা এনেকে ঘপকে কাৰোবাক দিব নোৱাৰি যিহেতু আপোনালোকেও মহিলা হয় গতিকে বুজিটো পাইছে চাগে সেইকাৰণে মানে কিবা যদি কথা থাকে হয় কেতিয়াবা মন যায় কথা পাতিবলৈ যদি কিবা কথা থাকে তেতিয়াহ'লে মোক লগা হলে মেছেজ কৰিব আৰু মানে ইনষ্টাত মেছেজ কৰিব আৰু কেতিয়াবা এনেকুৱা হয় মই কৰবালৈ গ'লেও ঘপকে কোনোবাই মানে নাম্বাৰটো খুজি দিয়ে তো অলপমান প্ৰব্লেম হৈ যায় নাম্বাৰটো মানে এইটো হয়নে ঘপকে মানে নাম্বাৰটো দিবলৈ অলপ আফচোচ লাগে কাৰণ কোনবা হয় আমিতো চিনি নাপাওঁ না বুলি ক'ব নোৱাৰো তেনেকুৱা আৰু মানে নাম্বাৰটো দিবলৈ কিয় নোখোজো ইমান দেখাৰ লগত লাগি থাকিব লাগে ন ইমান বেছি মানে তেনেকে ফোনত কথা পতা বা বহুত বেছি অনলাইন থাকি মেছেজ কৰা তেনেকুৱা মানে সময়ো নাথাকে কিন্তু যদিও মানে সময় পাই কেতিয়াবা মেছেজো দিওঁ ৰিপ্লাই কৰোঁ বহুত বেয়া পায় তেওঁলোকে কয় কি ইমান লেভেল হ'ল নে ইমান মেছেজ কৰোঁ ফোন কৰোঁ ৰিপ্লাই নিদিয়ে সেনেকে বুলি কৈ আছিলে তেনেকুৱা একো কথা নাই মানে ব্যস্ত থাকো ন সেইটো কাৰণে অকলশৰীয়া যিহেতু চবফালে চাব লাগে আৰু এইফালে অংকিতাও অকলশৰীয়া হয় তেনেকে বৌ এখন ঘৰ চম্ভালি আছে তেনেকে মানে অসুবিধা হৈছে নাম্বাৰ চাম্বাৰ খুজিলে সেইটো কাৰণে মানে কৈছো আৰু বৌকো বহুতে কমেণ্ট কৰি থাকে নাম্বাৰ লাগে তেনেকে আৰু সেইটো কাৰণে গালিও দি দিছে গালিও দিয়ে অংকিতা বোলে বহুত বেয়াকেও কৈছে গতিকে কি কৈছে এবাৰ নাম্বাৰ নিদো যে মানে লেভেল ইমান লেভেল ঘৰৰ মানুহৰ লগত বেয়া নেকি এনেকে বুলি পেলাইও মানে কৈছে তেনেকুৱা একো নহয় এতিয়া আপোনালোকেও চাওক আপোনালোকে কি অচিনাকি মানুহ এজনীক পুতুককে লগ পালে ধৰি লওক আজি ৰাস্তাত গৈ আছে অচিনাকি মানুহ এজনীক লগ পালে বোলে ৰাস্তাটো দেখাওকচোন বুলি কৈ পেলাই সুধিলে মানুহজনীয়ে যদি আপোনাক লগে লগে নাম্বাৰটো ঘূৰাই দিব জানো এইটো বুজি পোৱা কথা চাব লাগিব মানে গম পাইছেনে আপোনালোকে ভুল নুবুজিব গতিকে তাইকো তেনেকে বেয়াকে চিম্পল কথা আৰু চিম্পল কথা আৰু এইটো বেয়াকে নল'ব কোনো গতিকে প্লিজ মই ৰিকুৱেষ্ট কৰিছো চব সময়তে মানুহৰ পৰিস্থিতি একেই নাথাকে তাই কোনোবা এটা টেনচনত থাকিব ঘপকে যদি তেনেকে কৈ থাকে বেয়া লাগে ন সেইটো কাৰণে আকৌ কিবা এটা কৈ পাম লেভেল আমি এইটো কথা মোকো কয় মই যদি নাম্বাৰ নিদিওঁ বুলি কওঁ তেতিয়া বহুত ওপৰত উঠিলি ন এতিয়া আৰু আমাক কিয় লাগে আচলতে তেনেকুৱা নহয় আপোনালোক আছে বাবে আমি আছো কিন্তু বোলে একদম চিনাকি হৈছো আমি ইনষ্টাত কথা পাতি পুৰা ফ্ৰেণ্ডলি হৈ গলো তাৰপিছত বোলে সেই অচিনাকি মানুহজন ক্ৰিমিনেলো হ'ব পাৰে আমি নাজানো ন বেয়া চলিছে না মাইকী মানুহক মানে বিশ্বাস কৰিব পাৰি না মতা মানুহক বিশ্বাস কৰিব পাৰি সেইটো কাৰণে আৰু সেইটোৱে কথা ক'ব আছিলে এনেকে কৈছো মোৰ চেপি দিছে এতিয়া যাবগৈ এই নাথাকে বৌ থাকিব বুলি ভাবিছিলো বৌ নাথাকে পিছত বৌ উৰিষ্যা যাবগে আমাৰ মোক বৌ সুধি আছে গম পাই নে মোকো সুধিছে কেনেকে গম পালে মই গমেই নাপাওঁ মই मुझको धोखा दिले अंकी और जिमी सबे धोखा दिले कथा टिकेट काटिও কেনসেল হল মই গমেই নাপাওঁ মই ভাবিছো ওড়িশা যোৱা কথা মই কেতিয়াবা কৈছিলো আমি ওড়িশা যাম মই যাম ওড়িশা এই লোক বেলেগ যাবে নাই আমি পিছতে মানে দেহা মনটো দেখি পেলাই পিছতহে আমি প্লেন বনালো এদিনীয়াকে ক'ৰবাত গৈ আহিম আৰু খালি মানে পাৰ্চনেল কিছুমান আমাৰ ঘৰৰ কথা আছে মানে এতিয়া ঘপকে ঘৰখন এৰি যাব নোৱাৰে মানে এইবিলাক বহুত কথা থাকিলে সেইটো কাৰণে ভাবিছো বৌ যাওক বেলেগ এদিন আমি যাম আৰু আমি ঠাণ্ডা দিনত যাম ওড়িশাত বহুত গৰম হ'ব চাগে বহুত ঠাণ্ডা কালুৱা হৈ আহিব কালুৱা কালুৱা আৰু কিবা হৈ যাম ঠাণ্ডা আমি ডিচেম্বৰত যাম ন এতিয়াতো অসমতে বাছ বৰষুণ দিছে বৰষুণ কিমান ধুনীয়া বৰষুণ আগতে আমি বৌ কৈ আমাৰ অসমত ইমান গৰম নাই আপোনালোকৰ যি গৰম কিন্তু এতিয়া ফাটি গৈছে দুবছৰৰ পৰা বেছি গৰম পৰিছে এই বৌ অহাৰ পৰা হৈছে বাৰু এতিয়া আমি যাওঁ
আমাৰ আপোনালোকৰ ব্লগটো আপোনালোকৰ মানুহজনীক কটালো হ'ব আমি চিক্ৰেট কথা পাতিছো আমি বম্বলনি খাম আমি যাম ক'ত গুৱাহাটীৰ লগতে ক'তচোন ভাল বাই 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 চু বাই 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 আহিছো আমি যাম দে আহিছো হা হা কাইলৈ টিউচনটো কৰাই লওঁ ৰ ओके बाय बाय हाँ 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 बाय बाय दे हाँ